চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। এইবাৰ দৰমহাক লৈ মুখ্যমন্ত্ৰীয়ে দিলে সুখবৰ। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে। দৰমহা সম্পৰ্কত কৰ্মচাৰীসকলৰ বাবে আহিছে এই বৃহৎ সুখবৰ। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে কি কৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াত উল্লেখ কৰিছে যে অপাৰ আনন্দ আৰু ঐক্যৰে সমৃদ্ধ উৎসৱ হোলীৰ প্ৰাক মুহূৰ্তত আমাৰ ৰাজ্য চৰকাৰৰ নিষ্ঠাবান কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ উদ্দেশ্যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত প্ৰদান কৰিবলগীয়া দৰমহা ২৭ ফেব্ৰুৱাৰীতে প্ৰদানৰ আমি ব্যৱস্থা কৰিছোঁ। আপোনালোকলৈ তথা আপোনালোকৰ পৰিয়ালবৰ্গলৈ ৰঙৰ উৎসৱ হোলীৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অৰ্থাৎ এইবাৰ কৰ্মচাৰীসকলে মাৰ্চ মাহত পাব লগা দৰমহা ফেব্ৰুৱাৰীৰ ২৭ তাৰিখেই লাভ কৰিব। গতিকে নিশ্চিতভাৱে কৰ্মচাৰীসকলৰ বাবে এয়া বৃহৎ সুখবৰ। হোলীৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলে এইবাৰ ২৭ ফেব্ৰুৱাৰীতে দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এয়াই আছিল এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।